আৰু যিটো ডেড বডি দেখিছোঁ তাই কিন্তু ছুইচাইড কৰা ডেড বডি নহয়, এইটো কোনোবাই মাৰ্ডাৰ কৰি পিনি ছুইচাইড ৰুমত সজাই থৈছে। দেউতাকে এতিয়া ক'লে আপোনাৰ পেনৰ খোলা আছে, চেইন খোলা আছে, আপোনাৰ চোলা গোটেই পেট ওলাই আছে, মানে ফুল বডি ওলাই আছে, মানে সেইবিলাক দেখি আমি ভাবিছোঁ মানে এইটো তাই ছুইচাইড কৰা। হত্যা নে আত্মহত্যা? মহানগৰীৰ ভাড়া ৰুমত ২৭ জুনত প্ৰকৃততে কি হৈছিল? বনস্মিতা বুঢ়াগোহাঁইক হত্যা কৰা হ'ল নেকি মহানগৰীৰ ভাড়া ৰুমত? পিতৃৰ অভিযোগ হত্যা কৰা হ'ল জীয়ৰী বনস্মিতা বুঢ়াগোহাঁইক। ২৭ জুনত মহানগৰীৰ ভাড়া ৰুমত প্ৰকৃততে কি হৈছিল? শিৱসাগৰ কোঁৱৰপুৰৰ টেপৰতল গোহাঁই গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বনস্মিতা বুঢ়াগোহাঁইৰ লগত সংঘটিত হৈছিল নেকি ভয়ংকৰ কাণ্ড? প্ৰকৃতাৰ্থত এয়া আত্মহত্যা আছিল নে হত্যা কৰা হৈছিল? বনস্মিতা বুঢ়াগোহাঁই সোমাই পৰিছিল নেকি কাৰোবাৰ পাকচক্ৰত? বনস্মিতা বুঢ়াগোহাঁইৰ ৰহস্যজনক মৃত্যুক স্বাভাৱিকভাৱে ল'ব পৰা নাই এতিয়া দুৰ্ভগীয়া পিতৃ মাতৃয়ে। কোনো কাৰণতেই আত্মহনন কৰিব নোৱাৰে জীয়ৰীয়ে, কাৰণ জীয়ৰীৰ আচৰণত দেখা নাছিল কোনো অস্বাভাৱিক পৰিৱৰ্তন। এনেদৰে এতিয়া দাবী উত্থাপন কৰিছে পিতৃ মাতৃয়ে। মই এইটোৱে ক'ম যে মোৰ ছোৱালীয়ে ছুইচাইড কৰা নাই, কোনোবা হত্যা কৰি ছুইচাইড ৰুমত ৰাখিছে। আৰু যিটো ডেড বডি দেখিছোঁ তাই কিন্তু ছুইচাইড কৰা ডেড বডি নহয়, এইটো কোনোবাই মাৰ্ডাৰ কৰি পিনি ছুইচাইড ৰুমত সজাই থৈছে। সন্দেহটো আছে সেই ছোৱালী দুজনীৰ ওপৰত আৰু ৰাহুল নামৰ এজন ব্যক্তিৰ ওপৰত। সেনেকুৱা ক'বলৈ কোনো ভাষাই নাই, চকু পানীয়ে ওলায়। মুঠতে এইটো ছুইচাইড কৰা নাই, তাইক হত্যা কৰিছে, বহুত বলপূৰ্বকভাৱে হত্যা কৰিছে। তাই ডেড বডিটো এনেকুৱা ধৰণে সজাই থৈছে, হত্যা কৰা ৰূপতে ছুইচাইড কৰাৰ ৰূপত সজাই থৈছে, কিন্তু আচলতে হত্যা কৰিছে। তাতে মই আমাৰ নিজৰ ৰুমত, তাই থকা ৰুমটোত। তাই কিন্তু সেইদিনা তাইৰ মৃত্যু হৈছে, সেইদিনা তাইৰ লগত ছোৱালী দুজনীৰ লগত শুইছিলে। তাই নিজৰ ৰুমত নাছিল, বেলেগৰ ৰুমত। আগতো এনেকৈ যায় আহে, দেৰি হ'লে তাতে শুৱেগৈ। মোক আমনি নকৰোঁ, নুতুলোঁ বুলি ভাবে। গ'লোঁ গুৱাহাটীলৈ, তাত গৈ আমিতো স্পটত তাইক নাপালোঁগৈ। তেতিয়া অলৰেডি পুলিচে লৈ গৈছে তাই থানালৈ পষ্টমৰ্টম কৰিবৰ কাৰণে। আমি এনেকৈ ফটো, স্পটৰ ফটো আমি লগৰ ছোৱালী এজনীৰ পৰা আমি স্পটৰ ফটোখিনি পাইছোঁ। পাই আমি দেখিছোঁ মানে এইটো আপোনাৰ যে তাই ছুইচাইড কৰিছে সেইটো নহয়, কাৰণ তাই দেউতাকে এতিয়া ক'লে আপোনাৰ পেনৰ খোলা আছে, চেইন খোলা আছে, আপোনাৰ চোলা গোটেই পেট ওলাই আছে, মানে ফুল বডি ওলাই আছে, মানে সেইবিলাক দেখি আমি ভাবিছোঁ মানে এইটো তাই ছুইচাইড কৰা নাই। আৰু ধৰক ফেনাইল খোৱা হেঁতেন তাইৰ লগত আৰু দুগৰাকী ছোৱালী আছে বুলি কৈছে, বান্ধৱী আছে, আৰু তাইতো তেতিয়া চটফটাই থাকিলে হয়, তেতিয়াতো লগৰ ছোৱালী দুজনী ইমান ওচৰতে আছে, তেওঁলোকেতো গম পালেহেঁতেন। আৰু মানে সেইটো হিচাপত মানে তাইক হত্যা কৰা হৈছে বুলি আমি ধৰি লৈছোঁ। এতিয়া আমি অসম আৰক্ষীক এইটোৱে বিচাৰিছোঁ যে তাই ন্যায় পাব লাগে। মৃত্যুৰ সময়ত নিজৰ কোঠাটো নাছিল বনস্মিতা, বান্ধৱীৰ সৈতে নৈশ যাপন কৰিছিল বনস্মিতাই। এই কাণ্ডৰ সৈতে ৰাহুল আলী নামৰ যুৱকজনৰ সৈতে জড়িত থকাৰ সন্দেহ পিতৃৰ। কিন্তু কোন এইগৰাকী ৰাহুল আলী? কিয় নাম সাঙুৰ খাইছে ৰাহুল আলীৰ? ৰাহুল আলীৰ লগত সম্পৰ্ক প্ৰকৃতাৰ্থত কেনেকুৱা আছিল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা। আনহাতে যিকেইগৰাকী বান্ধৱীৰ সৈতে নৈশ যাপন কৰিছিল বনস্মিতা বুঢ়াগোহাঁইয়ে, আটাইকেইগৰাকী বান্ধৱীৰ ওপৰতো সন্দেহ উপজিছে এতিয়া পৰিয়াল কিংবা পিতৃ মাতৃৰ, যাৰ বাবে এতিয়া পিতৃ মাতৃয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবৰ বাবে আহ্বান জনালে আৰক্ষী প্ৰশাসনক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।